নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভয়ংকৰ পৰিস্থিতি। ভংগ হোৱাৰ দিশে নেপালৰ কেপি শৰ্মা অলি চৰকাৰ। পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে। নিশাৰ ভিতৰতে খহি পৰিব চৰকাৰ। পদত্যাগ কৰিব পাৰে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও। ঘটনাক লৈ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী। চৰকাৰৰ বিৰুদ্ধে ৰাজপথত যুৱ প্ৰজন্মৰ শক্তি। দুৰ্নীতি ডাকিবলৈ নেপালত বন্ধ কৰা হৈছিল সামাজিক মাধ্যম। যোৱা এদিন আগতে নেপালত ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ বন্ধ কৰা হৈছিল নেপালত। আৰু শিক্ষাৰ্থীৰ ওপৰত গুলী চালনাৰ ফলত হিংসাত্মক হৈ পৰিছে পৰিস্থিতি। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। ইতিমধ্যে নেপালত জাৰি কৰা হৈছে খাদ্য আইন। প্ৰতিবাদৰ মাজতে প্ৰাণ গৈছে প্ৰায় 19জন প্ৰতিবাদকাৰী। নেপালৰ ৰাজধানী কাঠমাণ্ডুত ৱংব্ৰিঙে ভাঙিলে বেৰিগেট। ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে সংসদৰ গেট। আৰু ভয়ংকৰ হৈ পৰিছে নেপালৰ পৰিস্থিতি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেকঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি কৰা হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। আপোনাৰ পৰিয়ালত বা আপোনাৰ অৰুণোদয় আঁচনিত নাম আছেনে নাই কমেণ্ট যোগে মতামত জনাওক। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰোৱালে অসমৰ এজন চিকিৎসকে। সন্তান প্ৰসৱ কৰোৱাই বিপদত পৰিছে ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। মৰিগাঁও শ্বহীদ তিলক হেমৰাং গুণাবিৰাম চিকিৎসালয়ত কৰ্মৰত বৰদলৈ। মৰিগাঁৱৰে সন্তান বৰদলৈ কাৰ্যক লৈ আহিল স্বাস্থ্য বিভাগৰ জাননী। প্ৰসূতিৰ সংখ্যা বেছি হোৱাৰ বাবেই এই কাৰ্য কৰা বুলি দাবী চিকিৎসকৰ। এই সন্তান প্ৰসৱ কৰোৱাবৰ বাবে 20ৰ পৰা 25 মিনিটহে সময় লাগে। যোৱা 5 ছেপ্টেম্বৰত বিয়লি 3 বজাৰ পৰা নিশা 1 বজালৈ কৰোৱা হৈছিল প্ৰসৱ। স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰাই প্ৰেৰণ কৰিলে জাননী। সন্তান প্ৰসৱ কৰোৱাই বিপদত পৰিছে এইবাৰ ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজধানী এক্সপ্ৰেছত ভয়ংকৰ বিজুতি। ঘণ্টা ঘণ্টা ধৰি নাহৰকটীয়াতে আবদ্ধ হৈ পৰিছে ৰাজধানী এক্সপ্ৰেছ। নাহৰকটীয়া চহৰৰ মাজমজিয়াত ৰেলখন আবদ্ধ হৈ পৰাত হাহাকাৰ। কেইবা শতাধিক যান বাহন ৰেলগেটত হৈ পৰিছে আবদ্ধ। যান্ত্ৰিক বিজুতিৰ বাবে বিকল হৈ পৰিছে ৰেলখনৰ ইঞ্জিন। সহস্ৰাধিক যাত্ৰীয়ে যাত্ৰা কৰি আছিল এই ৰেলখনত। কেইবা শতাধিক যান বাহন ৰেলগেটত আবদ্ধ হৈ পৰিছে। জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে বিকল হৈ পৰিছে ৰেলখনৰ ইঞ্জিন। আৰু ইতিমধ্যে সহস্ৰাধিক যাত্ৰীয়ে যাত্ৰা কৰি আছিল ৰেলখনত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে। আজিয়েই মুকলি আকাশৰ তললৈ নন্দিনী ওলাই অহাৰ সম্ভাৱনা। নন্দিনীৰ জামিন মঞ্জুৰ কৰিলে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে। সত্ৰ ন্যায়াধীশে চাৰ্জশ্বিট লাভ কৰাৰ পিছতে জামিন মঞ্জুৰ নন্দিনীৰ। নন্দিনীৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা বিজন মহাজনে। যোৱা 30 জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী নন্দিনীক। কেইবাটাও ধাৰা সংযোজন কৰা হৈছিল নন্দিনী কাশ্যপৰ বিৰুদ্ধে। থিয়েটাৰ শিবিৰৰ পৰা আহি থাকোঁতেই নিশা আৰক্ষীয়ে আটক কৰিছিল নন্দিনীক। মাৰাথন জেৰাও অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনী কাশ্যপক।
25 জুলাইৰ নিশা নন্দিনীয়ে ৰাজপথত তীব্ৰ বেগত মহতিয়াই নিছিল ছামিউল হকক। নন্দিনীৰ বাহনৰ খুন্দাত আহত হৈছিল ছামিউল। 29 জুলাইত সাবটিছিল মৃত্যুত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আজি কংগ্ৰেছত যোগ দিব সত্যপথ ত্যাগী বিজেপি অগপৰ 3 প্ৰাক্তন বিধায়কে। বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক বিনন্দন শইকীয়া, ডাক্তৰ মানসিং ৰংপি, কমলপুৰৰ প্ৰাক্তন অগপৰ বিধায়ক শত্ৰুবোধ কলিতায়ো যোগদান দিব ভাৰতীয় জাতীয় কংগ্ৰেছ দলত। দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত যোগদান কাৰ্যসূচীত উপস্থিত থাকিব APCCৰ সভাপতি গৌৰৱ গগৈ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে শিৱসাগৰ বিধায়ক অখিল গগৈৰ খাইপাত ফলা বিধায়ক। অখিল গগৈ খিলেঞ্জীয়া মানুহৰ আপোন নহয়, বংগমূলীয় মানুহেৰে বুকুৰ আপোন অখিল গগৈ। মৰাণ মটকে বহু সহায় কৰিছে অখিল গগৈক, কিন্তু অখিল গগৈয়ে সেইবোৰ পাহৰি গ'ল। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ অভিযান। ৰাজ্যজুৰি চলিব বুলডজাৰ। বেদখলকাৰীক আগতীয়াকৈ উচ্ছেদৰ কথা জনোৱা নহ'ব। শত্ৰুপক্ষক কোনো সুবিধা নিদিয়ে ৰাজ্য চৰকাৰে। হঠাৎ ৰাজ্যত উচ্ছেদ অভিযান চলাব এতিয়াৰে পৰা, যাতে বেদখলকাৰীয়ে কোনো আইনী পদক্ষেপ লৈ উচ্ছেদত বিলম্বন কৰিব নোৱাৰে। উচ্ছেদত বিলম্ব কৰা সুবিধা বেদখলকাৰী নিদিয়ে চৰকাৰে। উচ্ছেদক লৈ নতুন ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ।